মনত নাই ক'ত ঘৰ নাহৰণি ঘৰ কৰিছে নাহৰণি বুলি কোৱাৰ লগে লগে মোৰ নাহৰণি গোটেই চিত্ৰ গোটেই আহি গ'ল নাহৰণি ঘৰ নেকি ঠিক আছে তুমি আৰু দুদিনৰ পিছত আহাচোন দুদিনৰ পিছত আহিলে তাৰপিছত আৰু সাধাৰণতে কি হয় এই মানে গৱেষণাৰ যিটো বিষয় গৱেষণা কৰে সেইটো আকৌ চাপি দিয়া বস্তু নহয় যিটো যিজনে ধৰক তত্ত্বাৱধান কৰে তেওঁ যে এটা চাপি দিব এনেকুৱা কথা নহয় সেইটো ঠিক কথা নহয় সেইটো মানে গৱেষকজনেও চিন্তা কৰিব লাগে তত্ত্বাৱধায়কো চিন্তা কৰিব আৰু আমাৰ যদি ইনষ্টিটিউচনৰ কামবোৰ তাৰো বহুত ধৰণৰ কথা থাকে আৰু সেইটো সদায় এটা মানে মোৰ এতিয়া মানে সমস্যা হিচাপে আগবাঢ়িব লাগে তাৰপিছত তেওঁ যোৱাৰ পিছত মই ক'লো তুমি তেতিয়াহ'লে কাম কৰা যদি তুমি ভাবাচোন চিন্তা কৰা নাহৰণি অঞ্চল এটা আমি ল'ম এই অঞ্চলটোত কিবা এটা কাম কৰিব পাৰিলে চাওঁ তাৰপিছত মই তেখেতক তেওঁক মই আব্দুল মালিকৰ গোটেই কিতাপখিনি তেওঁ কি বহুত বিচাৰিব পঢ়িছে মই তুমি আব্দুল মালিকৰ গোটেই কথা কৰা যিমান দিন লাগে লাগিব কৰিম তাৰপিছত আৰু লাহে লাহে আমি কথাটো কনচেপচুৱেলাইজ কৰা বুলি কওঁ যে সমস্যাটো কি ধৰণৰ হ'ব কোনখিনি আমি ঠাই ল'ম এইখিনি মানে আমি ঠিক কৰিলোঁ তাৰপিছত বিভাগীয় ফালৰ পৰা আকৌ মই নাহৰণিখিনি কথা যেনেকৈ জানো বা আব্দুল মালিকৰ গোটেই কথাখিনি মই ভালকৈ জানো মোৰ এটা সাংঘাতিক ধৰণৰ শ্ৰদ্ধাভাৱ আছে সেইটো অন্য নাথাকিব পাৰে তেওঁলোকে ভাবিলে সেইখিনি দায়িত্ব কি পিএইচডি কাম হ'ব এনেকুৱা ধৰণৰ কথা হ'ব মোৰ আপোনালোকৰ ধৈৰ্য ধৰকচোন থাকে চাওঁ কি হয় অলপ আগবাঢ়ি 10খন গাঁও লোৱা হ'ল সেইখন গাঁও 10খন গাঁও লওঁতেও অকণমান চিন্তা চৰ্চা কৰা হৈছে হৈ পেলাই আৰু এইটো পৰ্যায়লৈকে আহিল মই লাহে লাহে দেখিলোঁ যে অলপ মানে ধৰক এই যে আমাৰ তাৰ পৰা আহি প্ৰথমতে এই 10খন গাঁও এটা হিচাপ কৰি ল'লোঁ কিবা এটা চুক্তি তাৰপিছত তাত একতকৈ তথ্য কথা এইবিলাক মানে ভৰাওঁতে গৈ পেলাই খৰাইটো ভৰিল আৰু সেই প্ৰণালীবদ্ধভাৱে সজোৱা হ'ল সজোৱা হোৱাৰ পিছত আৰু এটা ডাঙৰ সমস্যা হয় যে আমাৰ যিবিলাকে অসমীয়া মাধ্যমত পঢ়িছোঁ অসমীয়া মাধ্যম নহয় যিবিলাক ইংৰাজী মাধ্যমত পঢ়াবিলাকেও ইংৰাজী ক'ব পাৰে পৰাই লিখতে কিন্তু বাক্যবিলাক ক'ব নোৱাৰোঁ আৰু লেখা বস্তুটোৰ এটা মানে বেলেগ ধৰণৰ এটা মানে কলা এই ইংৰাজী লেখক অসমীয়া লেখক আৰু অসমীয়াটোত যদি মানে মাতৃভাষাটোত যদি ফাৰ্ষ্ট লেংগুৱেজটো তাত যদি এজন মানুহ খুব নিপুণ নহয় গোটেই কথাখিনি যদি ভালকৈ বুজি নাপায় তেতিয়াহ'লে ইংৰাজী ভাষাটো তেওঁলোকৰ এটা ডাঙৰ আপোনাৰ ত্ৰুটি থাকি যায় গতিকে ইংৰাজী জানে ক'বও পাৰে বহুত কিতাপ পঢ়িছে ইংৰাজী লেখক হ'ব পাৰে আপুনি সেইকাৰণে ইংৰাজী মাধ্যমৰ বহুত ল'ৰা ছোৱালী পাব ইংৰাজী লেখক কিন্তু নহয় লেখক হ'ব লাগিলে আচলতে মাতৃভাষাত পুৰা তাৰ মানে নৈপুণ্য যিটো নিপুণ মাতৃভাষাত হ'ব লাগিব আৰু সেইকাৰণে কি জানে এখন মানে অসমীয়া গ্ৰামাৰ আছে পুৰণা গ্ৰামাৰ আমাৰ বহল ব্যাকৰণৰ আগৰ গ্ৰামাৰ সেইখনৰ নাম আছিল গণপতি ভূঞা বুলি এজন মানুহ তেওঁ বৰপেটা বিদ্যাপীঠৰ সাধাৰণ শিক্ষক আছিল এছিষ্টেণ্ট টিচাৰ তেওঁ এখন কিতাপ লিখিছিলে সাহিত্য সুহৃদ ব্যাকৰণ কিতাপৰ নামটো তাৰমানে সাহিত্যৰ বন্ধু ব্যাকৰণ তাৰমানে সাহিত্য নহ'লে ব্যাকৰণ এখন লিখা বা ব্যাকৰণৰ নিয়ম চিয়মবিলাক পোৱাৰ কোনো অৰ্থ নাই কাৰণ সাহিত্যটো ঠিক কৰি নিয়াৰ কাৰণে ব্যাকৰণ লাগে নহ'লে এনেইতো ব্যাকৰণ এজন মানুহ ব্যাকৰণৰ বিৰাট পণ্ডিত তেওঁ যদি আকৌ লেখা মেলা একো নকৰে কোনো ধৰণৰ কথা নহ'লে সেইটো ব্যাকৰণৰ কোনো মূল্য নাথাকে গতিকে ব্যাকৰণৰ মূল্য হ'ল সাহিত্য যোগেদি আৰু সাহিত্যক যদি নিয়ন্ত্ৰণ কৰিব লাগে তাৰ প্ৰণালীবদ্ধভাৱে আগুৱাই নিব লাগে তেতিয়াহ'লে ব্যাকৰণটো নাথাকিব সেই